বাবে আহিছে আন এক সুখবৰ। মালি এগ্ৰিটেক প্ৰাইভেট কোম্পানীৰ বংগবন্ধু ধানে লৈ আহিছে খেতিয়কৰ বাবে আশাৰ বতৰা। মালি এগ্ৰিটেক প্ৰাইভেট কোম্পানীৰ বংগবন্ধু ধান ক্ৰয় কৰি স্বাৱলম্বী হৈছে বহু কৃষক। দৰং জিলাৰ ৰাজাপুখুৰী গাঁৱৰ আনছেৰ আলী নামৰ খেতিয়ক এজনে মালি এগ্ৰিটেক প্ৰাইভেট কোম্পানীৰ বংগবন্ধু 1 নামৰ ধান বীজ ক্ৰয় কৰি খেতি কৰি বহুগুণে লাভৱান হৈছে। প্ৰতি বিঘাত আনুমানিক প্ৰায় 25ৰ পৰা 30 মোন লৈ ধান উৎপাদন হোৱাৰ আশা কৰিছে খেতিয়ক আনছেৰ আলীয়ে। খেতিডৰা চাবলৈ ভিৰ কৰিছে গাঁৱৰ প্ৰতিজন খেতিয়কে। এই কোম্পানীৰ ধানে বজাৰত বাৰুকৈয়ে চাহিদা লাভ কৰিছে। কৃষকৰ মুখে মুখে কেৱল বংগবন্ধু 1ৰ নাম, আনহাতে কম পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰি বহু পৰিমাণে উৎপাদন হোৱা বুলি জনাইছে খেতিয়ক আনছেৰ আলী। দৰংবাসীৰ যদি এই মালি এগ্ৰিটেক প্ৰাইভেট কোম্পানীৰ মালি বংগবন্ধু 1 ধান বীজৰ আন খেতিয়কৰ প্ৰয়োজন হয় তেন্তে অসম তথা দৰং জিলাৰ প্ৰায় সংখ্যক সাৰ দোকানতেই উপলব্ধ হৈ আছে বুলি জনায় কোম্পানীৰ বিষয়ববীয়া নুৰ হুছেইনে। অইন কোম্পানীৰ ধানৰ বীজৰ পৰিৱৰ্তে বংগবন্ধু 1 ক্ৰয় কৰিলে আপুনিও উপকৃত হ'ব খেতিৰ পৰা। মোহাম্মদ মুমতাজ আলী, রাজাপুরি বাগিচা, মালি ধান নাগাইছি আমি। ফলনে বেশি হয়েছে, আমি এই ধান ছাড়া আবাদ করবো না। আর বাকি কৃষকে কি বলবেন? কমো যে ধানটা ফলনে বেশি হয়েছে করো। নাম? মোর নাম মোহাম্মদ আনসার আলী, গাঁও রাজাপুখুরি বাগিচা। কি ধান লাগাইছিল? আমি মালি বঙ্গবন্ধু 1 লাগাইছিল। খেতি বঢ়িয়া ভাল হয়েছে, ছায়া আছে, মানে মই মানে রাইজক কম এইটো ধানটো মানে যাতে খেতি করে আর মানে। কোন দোকানের পৰা লৈছিলে? দোকান তো নাই, কোন দোকান? নাম ফরিজলের দোকান, রাজাপুখুরির আমবাচক বাজারের ফরিজলের দোকান। বাকি রাইজৰ যদি ধানৰ প্ৰয়োজন হয় যোগাযোগ ক'ত কৰিব? যোগাযোগ ফরিজলের দোকান করলে হব। নাম কি? মোর নাম মোহাম্মদ আনসার আলী, ঘর রাজাপুখুরি বাগিচা। কি ধানৰ খেতি কৰিছে? বঙ্গবন্ধু মালি বঙ্গবন্ধু নম্বর 1 খেতি কৰি কেনেকুৱা ধৰণৰ? খেতি কৰি ভালে লাভালাভ হৈছে, ভাল ধান হৈছে, মানে বহুত লাভালাভ হৈছে। বাকি যিখিনি কৃষক আছে তেওঁলোকক কি ক'ব আপুনি? মই বাকী কৃষকক কম যাতে মালি বঙ্গবন্ধু নম্বৰ 1 ধানটো আবাদ কৰে, খেতি কৰে। আপুনি লৈছিলে কোনটো দোকানত? আমি লৈছিলোঁ আমবাচক বজাৰ খোলা ফৰিজলৰ দোকানৰ পৰা। আৰু বেলেগ দোকানৰ পৰা। নমস্কাৰ, আসসালামু আলাইকুম। মোৰ নাম মোহাম্মদ নুৰ হুছেইন। মই খাৰুপেটীয়া এৰিয়াৰ চেলছত কাম কৰোঁ, মালি এগ্ৰিটেক প্ৰাইভেট লিমিটেড কোম্পানীত। ইয়াৰে ৰাজাপুখুৰী বাগিচাৰ এজন কৃষক বন্ধুৱে এই আমাৰ বংগবন্ধু ধান ক্ৰয় কৰিছিল আৰু ইয়াত খেতি কৰিছিল। সেই খেতি চাবলৈ আজি কৃষকসকলৰ ভিৰ লাগিছে। খেতিটো বহুত ভাল হৈছে। হয়তো খেতিয়কে কোৱা মতে হয়তো 25ৰ পৰা 30 মোনলৈ ধান প্ৰডাকশ্যন হ'ব বুলি খেতিয়কসকলে আমাক জনাইছে। সেই মৰ্মে আমি আজি ইয়াত উপস্থিত হৈছোঁ। খেতিয়ক বন্ধুসকলৰ লগত লৈ আপোনালোকৰ জৰিয়তে আমি খেতিডৰা চালোঁ। হয়তো আপোনালোকেও দেখা পাইছে। এই হিচাপতে মই অসমবাসী সমূহ কৃষক বন্ধুসকলক জনাওঁ যে বংগবন্ধু 1 মালি বংগবন্ধু 1 এই ধান খেতি কৰক আৰু সকলোৱে লাভৱান হওক। আৰু বংগবন্ধু ধান খেতি কৰিলে নিশ্চিতভাৱে আপোনালোকে লাভৱান হ'ব আৰু ইয়াৰ উন্নতি নিশ্চয় হ'ব। বংগবন্ধু ধানৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয়, কীট পতংগৰ খৰচ কম, সাৰো কম লাগে। তো আপোনালোকে নিশ্চিন্ত মনে বংগবন্ধু ধান ক্ৰয় কৰিব বুলি আশা ৰাখিছোঁ। বীজখিনি ক'ত যোগাযোগ কৰিলে পাব? এনে আমাৰ বীজটো ডিষ্ট্ৰিবিউটৰ থাকে, খাৰুপেটীয়া ডিষ্ট্ৰিবিউটৰ আছে, বিভিন্ন প্ৰান্তত ডিষ্ট্ৰিবিউটৰ আছে। তেওঁলোকৰ পৰা আমাৰ যিখিনি ৰিটেইলাৰ বন্ধু আছে, ৰিটেইলাৰ বন্ধুসকলে বীজ ক্ৰয় কৰে। যিকোনো বিক্ৰেতাৰ পৰা আপোনালোকে বীজটো পাই যাব। কোনো ধৰণৰ মানে নোপোৱা বুলি কথা নাই, সকলো দোকানতে মালি বংগবন্ধু ধান পাব বুলি আশা ৰাখিছোঁ। কৃষকসকলৰ কেনেকুৱা সজাগতা? ইয়াতে কৃষকসকলে বহুত আদৰণি জনাইছে, আমাক বহুতখিনি উৎসাহ দিছে। অহা বছৰ যাতে আমি ধান পাম নে নাই এনেকুৱা কথা কৈছে। আমি কোম্পানীৰ তৰফৰ পৰা কৈ দিছোঁ যে সম্পূৰ্ণ সহযোগিতা আমি ৰাখিম।
আৰু ধান যিখিনি ধান লাগিব খেতিয়কৰ কৃষকৰ আমি ধান দিবলৈ চেষ্টা কৰিম।